কেতিয়াবা পানী ভাঙিবলৈ চেষ্টা কৰিছানে? মই জানো তুমি বৰফ ভাঙিব পাৰা, কিন্তু পানী নোৱাৰা। অৱশ্যে এই সন্দৰ্ভত মই পানীৰ অণু ভঙাৰ কথাহে কৈছো। ৰসায়ন বিজ্ঞানৰ ক্ষেত্ৰত ভঙাৰ বাবে এটা শব্দৰ কথা চিন্তা কৰা, এটা ইংগিত। তুমি জানানে বিযোজন মানে কি? বুজি লওঁ আহা। উদাহৰণস্বৰূপে, যেতিয়া AB নামৰ এটা যৌগ দুটা বা অধিক মৌলত ৰাসায়নিক বিক্ৰিয়াত ভাঙি যায় বা যৌগ A আৰু B হয়, বিক্ৰিয়াটোক বিযোজন বিক্ৰিয়া বুলি কোৱা হয়। আমি খোৱা খাদ্য পাচন হয়। সেয়েহে পাচন হৈছে খাদ্যক কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিন, খনিজ আদিলৈ বিযোজন কৰা। বিযোজন বিক্ৰিয়াৰ আন এটা উদাহৰণ হ'ল যেতিয়া ৰঙা মাৰ্কিউৰিক অক্সাইড এটা শংকু আকৃতিৰত গৰম কৰা হয়, ধাতৱীয় পাৰা আৰু অক্সিজেন গেছ দিবলৈ মাৰ্কিউৰিক অক্সাইডৰ বিযোজন ঘটে। যিহেতু তাপমাত্ৰা উচ্চ হয়, অক্সিজেন গেছৰ সৈতে যথেষ্ট ধাতৱীয় পাৰা বাষ্পীভূত হয়। ফ্লাক্সৰ ডিঙিত কিছুমান পাৰা ঘনীভূত হয়। যেতিয়া বেটাৰীৰ সৈতে সংযোজিত দুডাল ইলেক্ট্ৰড অম্লীকৃত পানীত প্ৰৱৰ্তন কৰা হয় আৰু বিদ্যুৎ পাৰ হৈ যায়, তেতিয়া পানীৰ বিযোজন ঘটে। এই বিক্ৰিয়াত পানীৰ অণুবোৰ ভাঙি গৈ হাইড্ৰজেন আৰু অক্সিজেন প্ৰদান কৰে। হাইড্ৰজেন গেছ ঋণাত্মক ইলেক্ট্ৰডত মুকলি হয়, আনহাতে ধনাত্মক ইলেক্ট্ৰডত অক্সিজেন গেছ মুকলি হয়। সংক্ষেপে জানো আহা, বিযোজন বিক্ৰিয়াত এটা, দুটা বা ততোধিক মৌল বা যৌগ দিবৰ বাবে এটা যৌগ ভাঙি যায়। আমি খোৱা খাদ্য পাচন হয়। পাচন হৈছে খাদ্য কাৰ্বহাইড্ৰেট, প্ৰটিন, ভিটামিন, খনিজ আদিলৈ বিযোজন ঘটোৱা। যেতিয়া বেটাৰীৰ সৈতে সংযোজিত দুডাল ইলেক্ট্ৰড অম্লীকৃত পানীত প্ৰৱৰ্তন কৰা হয় আৰু বিদ্যুৎ পাৰ হৈ যায়, তেতিয়া পানীৰ বিযোজন ঘটে। এই বিক্ৰিয়াত পানীৰ অণুবোৰ ভাঙি গৈ হাইড্ৰজেন আৰু অক্সিজেন প্ৰদান কৰে। হাইড্ৰজেন গেছ ঋণাত্মক ইলেক্ট্ৰডত মুকলি হয়, আনহাতে ধনাত্মক ইলেক্ট্ৰডত অক্সিজেন গেছ মুকলি হয়। তুমি ভালদৰে জানা যে পানীৰ বিদ্যুৎ বিশ্লেষণ হৈছে বিযোজন বিক্ৰিয়াৰ এক উদাহৰণ। ধাতু জড়িত হৈ থকা আন এক ৰাসায়নিক বিক্ৰিয়াৰ বিষয়েও আমি জানিবলগীয়া বহু কথা আছে। সেইবোৰৰ বিষয়ে জানিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিবা।